নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। বিশেষকৈ যিসকলে এজন শিক্ষক হ'ব বিচাৰে, সেয়া প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত যিসকলে এজন শিক্ষক হ'ব বিচাৰে বা যিসকলে বৰ্তমান DLED BEd কমপ্লিট কৰিছে বা যিসকলে বৰ্তমান DLED BEd কৰি আছে আৰু যিসকল টেট উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। ব্যাপক পৰিৱৰ্তন হ'ব শিক্ষক নিযুক্তিত। টেট উত্তীৰ্ণ হৈও চাকৰি নিয়মীয়া নহ'ব আৰু কোন দিশে যাব সেইসকলৰ ভৱিষ্যত। যিসকলে বৰ্তমান DLED BEd কমপ্লিট কৰিছে, লগতে যিসকল টেট উত্তীৰ্ণ হৈছে, তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গম পাইছেই আমি কি ক'ব বিচাৰিছোঁ। এখন বাতৰি কাকতত প্ৰকাশ পাইছে যে ৰাজ্যত শিক্ষা বিভাগত বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আকৌ ব্যাপক পৰিৱৰ্তন হ'ব। সেয়া আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি গম পাব। এখন বাতৰি কাকত ইয়াত দিছে যে ৰাজ্যৰ সৃষ্টি হ'ব প্ৰবেশনাৰী শিক্ষক। 2 বছৰ প্ৰবেশনাৰী কাৰ্যকাল সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিলেহে নিয়মীয়া হ'ব চাকৰি। প্ৰবেশনাৰী এই সময়ত নাপাব নিয়মীয়া শিক্ষকৰ দৰমহা। প্ৰকাশ হ'বলগীয়া নতুন সেৱা বিধিত থাকিব শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা। 5% প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব অসম শিক্ষা সেৱা বিষয়াৰ দ্বাৰা। জ্যেষ্ঠতা পাৰদৰ্শিতাৰ ভিত্তিত নিযুক্ত হ'ব মাধ্যমিক শিক্ষাৰ 75% প্ৰধান শিক্ষক। ইয়াত ডক্টৰ ৰণোজ পেগুৱে, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগুৱে এই কথা সদৰি কৰিছে আৰু বাতৰিকাকতখন প্ৰকাশ পাইছে যে নিয়োগৰ ক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত প্ৰথম 2টা বছৰ প্ৰবেশনাৰী পিৰিয়ডত কাম কৰাৰ পাছতহে নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। অৰ্থাৎ এতিয়া পোনপটীয়াকৈ চৰকাৰী বা প্ৰাদেশিক বিদ্যালয়ত নিযুক্তি লাভ কৰিয়ে এজন শিক্ষকৰ চাকৰি ঠায়ী হোৱা আৰু নিয়মীয়া দৰমহা লাভ কৰাৰ দৰে সুবিধা নতুনকৈ নিযুক্ত শিক্ষকে নাপাব। চাকৰি সেৱা বিধিৰ সংশোধন কৰি প্ৰস্তুত কৰা খচৰা অনুসৰি বেংক বা আন কেতবোৰ প্ৰতিষ্ঠানত প্ৰবেশনাৰী পিৰিয়ডত কাম কৰা অৰ্হতাৰ ভিত্তিত দিয়াৰ দৰে শিক্ষকো নিযুক্ত হ'ব। অৰ্থাৎ প্ৰবেশনত থকাৰ সময়ত তেওঁ মূল দৰমহাহে লাভ কৰিব, বেছিক পে'। তেওঁ আগবঢ়োৱা সেৱাৰ ওপৰত কৰ্তৃপক্ষ সন্তুষ্ট হ'লে 2 বছৰৰ পাছত চাকৰি নিয়মীয়া হ'ব। প্ৰবেশনৰ সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে নিযুক্ত হোৱাৰ পাছত শিক্ষকজনে নিয়মীয়া দৰমহাৰ বকেয়াও দাবী কৰিব নোৱাৰিব। অৱশ্যে শিক্ষা বিভাগে গ্ৰহণ কৰা এই সেৱা বিধি খচৰা পৰ্যায়তহে আছে আৰু অৰ্থাৎ চূড়ান্ত হোৱা নাই। মাধ্যমিক পৰ্যায়ৰ শিক্ষক সংগঠনসমূহৰ পৰা মতামত গ্ৰহণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে অহা 30 নৱেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে। উল্লেখযোগ্য যে কলেজ শিক্ষকৰ নিযুক্তিৰ বাবে নতুন বিধি নিৰ্ধাৰণ কৰি যি খচৰা প্ৰস্তুত কৰা হৈছে, সেই খচৰা ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যত গৱেষক ছাত্ৰ শিক্ষাবিদসকলে তীব্ৰ প্ৰতিবাদ জনাইছে। শিক্ষামন্ত্ৰীক এই সিদ্ধান্ত বাতিল কৰিবলৈ ছাত্ৰ সংগঠনসমূহে দাবী জনাইছে। ইয়াৰ মাজতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে নতুন নীতি নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা সেৱা বিধিৰ খচৰাত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা থাকিব। ছাত্ৰ শিক্ষকৰ সমানুপাতিক হাৰ ৰক্ষা কৰি 25% মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ খালী পদ পূৰণ কৰা হ'ব প্ৰাথমিক পৰ্যায়ৰ কৰ্মৰত শিক্ষকৰ দ্বাৰা। শিক্ষক নিয়োগৰ সময়ত মেধাৰ ভিত্তিতহে এই পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। মাধ্যমিক পৰ্যায়ৰ প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু আগৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি। 20% খালী পদ পূৰণ কৰা হ'ব পোনপটীয়া নিযুক্তিৰ ভিত্তিত। বাকী 5% প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব অসম শিক্ষা সেৱা বিষয়াৰ দ্বাৰা। প্ৰাথমিক পৰ্যায়ত প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু কাম কৰা সময়ৰ পাৰদৰ্শিতাৰ ভিত্তিত। আন 25% পোনপটীয়াকৈ নিযুক্তি দিয়া হ'ব। নতুন সেৱা বিধিৰ খচৰা অনুসৰি প্ৰত্যেক শিক্ষকে দিনে অন্ততঃ 4টা শ্ৰেণী ল'ব লাগিব। ইয়াৰ লগত থাকিব 2টা ব্যৱহাৰিক আৰু প্ৰজেক্টৰ শ্ৰেণী। উচ্চতৰ মাধ্যমিকত 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষকে পাঠদান কৰিব লাগিব। মাধ্যমিক পৰ্যায়ত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পাঠদান কৰিব লাগিব। ইয়াৰ উপৰি শিক্ষাগত যোগ্যতা থকাসকলে প্ৰয়োজন সাপেক্ষে একাদশ দ্বাদশ শ্ৰেণীতো পাঠদান কৰিব লাগিব। প্ৰাথমিক পৰ্যায়ত 1ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ পাঠদান কৰাটো বাধ্যতামূলক হ'ব। শিক্ষাগত যোগ্যতা অনুসৰি 9ম 10ম শ্ৰেণীতো তেওঁলোকে পাঠদান কৰিব লাগিব।
এয়া আছিলে প্ৰাথমিক পৰ্যায়ৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এখন প্ৰস্তুত কৰা নতুন খচৰা হয় আৰু এই খচৰাখনৰ মতে শিক্ষকসকলে প্ৰবেশনাৰী শিক্ষক হিচাপে নিযুক্ত হ'ব যদি এইখন ইমপ্লিমেণ্ট হয়। এইখিনি কিমানখিনি যুক্তিসংগত আপোনালোকে কি ভাবে সেয়া আপোনাৰ কমেণ্ট যোগে জনাবচোন। 2 বছৰ DLED BEd কমপ্লিট কৰাৰ পিছত 2 বছৰ টিচাৰ ট্ৰেইনিং কৰাৰ পিছত তেওঁলোক টেট উত্তীৰ্ণ হোৱাৰ পিছত যেতিয়া নিযুক্তি পাব সেই নিযুক্তি পোৱাৰ পিছতো তেওঁলোকে আকৌ 2 বছৰ প্ৰবেশনাৰী শিক্ষক হিচাপে নিযুক্ত হ'ব। তাৰপিছত তেওঁলোকে যদি এটা ছেটিছফাইড হয় তাৰপিছতহে তেওঁলোকে এজন নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। এই কথাখিনি কিমান যুক্তিসংগত, আপোনালোকে এই কথাখিনিতে কিমান আপোনালোকৰ মত আছে, কিমান দ্বিমত আছে সেইখিনি আপোনালোকে কমেণ্ট যোগে জনাব। এইখিনিয়ে আমাৰ শিক্ষকসকলৰ যিসকলে বৰ্তমান সময়ত DLED BEd কৰি আছে, লগতে যিসকলে ভৱিষ্যতে এজন শিক্ষক হ'ব বিচাৰে তেওঁলোকক কিদৰে প্ৰভাৱান্বিত কৰিব, লগতে তেওঁলোকৰ ভৱিষ্যত কোন দিশে, যিসকলে বৰ্তমানো টেট উত্তীৰ্ণ হয় আজি 4-5 বছৰে চাকৰি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ জীৱনত কি প্ৰভাৱ পেলায় সেইখিনি আপোনালোকে কমেণ্ট যোগে জনাব। আৰু আপোনালোক এই ক্ষেত্ৰত কিমান আপোনালোকৰ মত আছে, কিমান আপোনালোকৰ দ্বিমত সেইখিনিও জনাব, আৰু কিমান ভাল হ'ব কিমান বেয়া হ'ব সেইখিনি আপোনালোকে কমেণ্ট যোগে জনাবলৈ অনুৰোধ কৰিলোঁ। এয়া আমাৰ শিক্ষকসকলৰ বাবে এটা অতি দুখৰ বিষয় বুলি ক'ব পাৰি। তেওঁলোকে 2 বছৰ DLED BEd টিচাৰ্ছ ট্ৰেইনিং কৰাৰ পিছত আৰু বহুতো এনেকুৱা শিক্ষক আছে যিসকলে বহুতো প্ৰাইভেট স্কুলত শিক্ষকতা কৰি তাৰপিছত তেওঁলোকে টেট উত্তীৰ্ণ হয়। তেওঁলোকে যদি নিযুক্তি লাভ কৰে, নিযুক্তি লাভ কৰাৰ পিছতো যদি তেওঁলোকে আকৌ 2 বছৰ প্ৰবেশনাৰী শিক্ষক হিচাপে কৰ্মৰত হৈ থাকিব লগা হয় তেতিয়া তেওঁলোকৰ কেনে এটা পৰিস্থিতিৰ সন্মুখীন হ'ব, কেনেকুৱা এটা ছিটুৱেশ্যন আহি পৰিব এইখিনি কথা যদি এইখন খচৰা যদি ইমপ্লিমেণ্ট হয়, কাৰ্যকৰী হয় তেতিয়া কেনেকুৱা ধৰণৰ এটা কথা হ'ব সেইখিনিক লৈ যথেষ্ট আমাৰ শিক্ষকসকল চিন্তিত হৈ পৰিছে। সেয়া আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে যিখিনি মত সেইখিনি আপোনালোকে দিব বুলি আমি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।